নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল দাবীত আজি মৰাণবাসীয়ে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ সহযোগত সমগ্ৰ বৃহত্তৰ অঞ্চলৰ মৰাণবাসী ৰাইজৰ সহযোগত এক বিশাল প্ৰতিবাদী সমদলৰ কাৰ্যসূচী লৈছোঁ। উক্ত কাৰ্যসূচীত আমাৰ পলাশ চাংমাই ডাঙৰীয়া আছে, নীলাম্বৰ গগৈ ডাঙৰীয়া আছে আৰু এই প্ৰতিবাদৰ যোগেদি আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে যি কুটিল ষড়যন্ত্ৰ কৰি অসমখন ধ্বংস কৰিব বিচাৰিছে, তাৰ পৰা আমি আজি অসমীয়া জাগি উঠিছে। এই অসমীয়া কিন্তু আপোনালোকক কেতিয়াও ক্ষমা কৰি নিদিয়ে। লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দক ক'ব বিচাৰিছোঁ, আপুনি অসমীয়া ল'ৰা দিল্লীত ডাঙৰ কৰিবলৈ বাধ্য কৰালে। আপুনি নিজকে ভূমিপুত্ৰ বুলি কৈ যি আৱেগ দেখুৱাই পিনে অসমীয়া ধ্বংস কৰাৰ যি কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে তাক আমি ধিক্কাৰ দিছোঁ। লগতে অসমৰ নিজকে অসমীয়াগিৰি বুলি ক'ব বিচৰা হেমন্ত বিশ্ব শৰ্মাক আমি ক'ব বিচাৰিছোঁ, আপোনাৰ দাদাগিৰি ইয়াত নচলিব। আপুনি কুটিল ষড়যন্ত্ৰ কৰি RSSৰ লগ লাগি অসমীয়া ধ্বংস কৰা যি কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে, 855 শ্বহীদ প্ৰেম মহাৰাজ যি কুটিল ষড়যন্ত্ৰ ৰচনা কৰিছে, সেই ষড়যন্ত্ৰক আমি উফৰাই দিবলৈ আমি সাজু আছোঁ। আপোনালোকৰ নিচিনা উন্নয়ন আমাক অসম নালাগে। আমাক লাগে চুকাফা বৰ অসম, আমাক লাগে জ্যোতি বিষ্ণু অসম, আমাক লাগে শংকৰজনৰ হাতম পুৰুষীয়া ঐক্য। আৰু ইয়াৰ পৰা আপোনালোকে এই নাগৰিকত্ব বিধেয়ক বাতিল কৰিব লাগিব, অন্যথা কিন্তু ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি আমি গঢ়ি তুলিম আৰু গোটেই অসম আমি অস্থিৰ কৰি তুলিম। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি আছে। আজি মৰাণবাসী ৰাইজো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি কোনো দল সংগঠন নেতৃত্ব লোৱা নাই, কেৱল মাত্ৰ মৰাণবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজে নিজে ওলাইছে। বিভিন্ন দল সংগঠন, সাংবাদিক, বুদ্ধিজীৱী, সকলো শ্ৰেণীৰ নাগৰিক, ছাত্ৰ ছাত্ৰী সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আমি বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি অসমীয়া জাতিৰ আমি সুৰক্ষাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি মৰাণবাসীয়ে আমি যে মঞ্চৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আমি গৃহীত হোৱাটো নিবিচাৰোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ। কোনো কাৰণতে অসমত আমি 1971 চনৰ পাছত হোৱা কোনো বিদেশীক আমি কোনো বোজা আমি ল'ব নোৱাৰোঁ। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপিক আমি সকীয়াই দিছোঁ। কোনো কাৰণতে আমি বিদেশীৰ বোজা আমি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'বই লাগিব। জাতিধ্বংসী বিধেয়ক 2016 চনৰ বংগভাষী অসমীয়া সমাজৰ ফালৰ পৰা আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আজি মৰাণবাসীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বৃহত্তম সভাত আমি এষাৰেই কথা ক'ব বিচাৰিছোঁ যে 1952 চনত যি বাবা আম্বেদকাৰে সংবিধান ৰচনা কৰিছিল, সেই সংবিধানখন ধৰ্ম নিৰপেক্ষতা আৰু ধৰ্ম নিৰপেক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি পিনে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে ইয়াৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে আৰু অতি সোনকালে 2016 চনৰ নাগৰিকত্ব বিধেয়কখন বাতিল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি যদি এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল বাদ নিদিয়ে তেনে অসমত এটা জাতিধ্বংসী সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে। আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকক অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত অসমখন বৰ শান্তিৰে আছে আৰু এই জাতিধ্বংসী বিধেয়কখন আনি অসমৰ ভিতৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে কোনো ধৰণৰ অশান্তি সৃষ্টি নকৰে তাৰ কাৰণে তেওঁলোকক সকীয়াই দিছোঁ আৰু অতি সোনকালে এই বিধেয়কখন বাতিল কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।